অপাৰেশ্যন সিন্দুৰৰ পিছত নেচ পেলাইছে পাকিস্তানে কালিলৈকে তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল তুৰস্কৰ পৰা তেওঁলোকে যুদ্ধ জাহাজ কৰাচিত ৰখাই ভাৰতক ভাবুকি প্ৰদান কৰিছিল নিৰাপত্তা পৰিষদত গৈ ভাৰতৰ বিৰুদ্ধে তেওঁলোকে কেতবোৰ উচতনিমূলক মন্তব্য দিয়া লগতে যুদ্ধবিৰতি উলংঘা কৰা এনেবোৰ কেতবোৰ মিছা অভিযোগ তেওঁলোকে উত্থাপন কৰিছিল এতিয়া সেই কালি নিখা মাত্ৰ 23 মিনিটৰ সেই অপাৰেশ্যন সিন্দুৰৰ এটা অংশৰ পিছতেই এতিয়া পাকিস্তানৰ যিজন প্ৰতিৰক্ষা মন্ত্ৰী আছে তেখেতৰ ফালৰ পৰা এটা মন্তব্য আহিছে তেওঁ কৈছে যে সুৰ সলনি কৰিছে তেওঁ কৈছে যে যুদ্ধ নকৰো এতিয়া দুয়োখন দেশ সংযম হৈ থাকিব লাগে আৰু কৈছে লস্কৰী জয়সিদ মোহাম্মদৰ ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ পিছত এতিয়া পাকিস্তানৰ ফালৰ পৰা কিছু সুৰ সলনি কৰা হৈছে কাৰণ ভয় খাইছে পাকিস্তানে তেওঁলোকে গম পাইছে মাত্ৰ 23 মিনিটত ভাৰতৰ কোনো যুদ্ধ বিমান তালৈ নোযোৱাকৈ ভাৰতৰ কোনো ধৰণৰ নৌসেনাৰ কোনো ফালৰ পৰা আক্ৰমণ নকৰাকৈ স্থলসেনা একো নকৰাকৈ মাত্ৰ যিখন মানৱবিহীন ড্ৰোন আছিল এলএমএছ বুলি কয় সেই এলএমএছৰ জৰিয়তে ভাৰতে যি 21টা স্থানত মুঠ আক্ৰমণ চলালে ইতিমধ্যে ভাৰতৰ সেনা আৰু বৈদেশিক সচিবৰ এখন যুটীয়া সংবাদমেল কিছু সময় পূৰ্বে অনুষ্ঠিত হৈ যায় য'ত উল্লেখ কৰা হৈছে যে কোন স্থানত আক্ৰমণ কৰা হৈছিল হেতু বিশদভাৱে জনোৱা হৈছে কাৰণ পাকিস্তানে প্ৰত্যেকবাৰেই তেওঁলোকে তথ্য বিচাৰে গতিকে ভাৰতীয় সেনাৰ ফালৰ পৰা কুটেইকিটা স্থানত যিকেইটা ঘাটিত আক্ৰমণ কৰা হ'ল তাৰ পৰা দেখুৱাই দিয়া হৈছে লাইন অফ কন্ট্ৰোলৰ ফালৰ পৰা 100 কিলোমিটাৰ ভিতৰত গৈ ভাৰতৰ ড্ৰোনেৰে কেনেকৈ আক্ৰমণ কৰা হৈছিল এইবোৰ অঞ্চল হৈছে সিয়ালকোট ভীমবৰ গুলপুৰ কোটি মুজফ্ফৰবাদ মুৰিদকে আৰু চাক আমৰো এইকেইটা অঞ্চলত জয়সিদ মোহাম্মদৰ ঘাটি আছিল আৰু ভাৰতীয় সেনাৰ সংবাদমেলত স্পষ্টকৈ কোৱা হৈছে 22 এপ্ৰিলৰ পেহেলগামৰ যিটো নৰসংহাৰ য'ত 26 জন পৰ্যটকক কেৱল ধৰ্ম সুধি একেবাৰে শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰা হৈছিল 26 গৰাকী ভাৰতীয় মহিলাক বিধৱা কৰা হৈছিল তেওঁলোকৰ শিৰৰ সেন্দুৰ মচি দিয়া হৈছিল গতিকে তাৰে প্ৰত্যুত্তৰ দিয়া হৈছে ভাৰতৰ ফালৰ পৰা অপাৰেশ্যন সিন্দুৰ আৰু গতিকে ভাৰতে অপাৰেশ্যন সিন্দুৰ কৰি সমগ্ৰ বিশ্ববাসীৰ সন্মুখত পাকিস্তানৰ দৰে নহয় পাকিস্তানৰ দৰে পলাই ফুৰি পাকিস্তানৰ দৰে লুকাই চুৰ কৰি নহয় তেওঁলোকে কোট আক্ৰমণ কৰিছে ভাৰতীয় সেনাই লগতে কেন্দ্ৰীয় চৰকাৰে যৌথভাৱে তেওঁলোকে এখন মেপ দিছে য'ত পাকিস্তানৰ 21টা স্থান অন্তৰ্ভুক্ত হৈছে য'ত 9টা শিবিৰ আছে তাত এই আক্ৰমণসমূহ চলিছিল য'ত লস্কৰী তৈবা জয়ছ মোহাম্মদৰ দৰে সন্ত্ৰাসবাদীবোৰে দীৰ্ঘদিন প্ৰশিক্ষণ লৈ আছিল এইটো লাইন অফ কণ্ট্ৰোল এইখিনি হৈছে ভাৰত এইখিনি হৈছে পাকিস্তান গতিকে এই ফালৰ পৰা যি আক্ৰমণ চলিছিল এই অঞ্চলসমূহত যিসমূহ আপোনালোকে হালধীয়া কালাৰ দেখিছে এই অঞ্চলসমূহত চলিছে আৰু ভাৰতৰ ফালৰ পৰা পাকিস্তানৰ ভিতৰত 100 কিলোমিটাৰ সোমাই গৈ ড্ৰোনেৰে আক্ৰমণ কৰিছিল গতিকে তথ্য সহকাৰে ভাৰতে সমগ্ৰ বিশ্বৰ আগত এই ষ্ট্ৰাইকৰ কথা দাঙি ধৰিছে আৰু কৈছে যে ভাৰতে পূৰ্ব পৰিকল্পিতভাৱে বাছি আক্ৰমণ কৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ কিছুমান শিবিৰৰ কথা কোৱা হৈছে আৰু লগতে তথ্য প্ৰদান কৰা হৈছে যে 22 এপ্ৰিলৰ আক্ৰমণত লস্কৰী তৈবা জড়িত আছিল আৰু এই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ যি এই প্ৰেছমিটখন আছিল কালিৰ ঘটনাটোক লৈ প্ৰেছমিটৰ কিন্তু আৰম্ভণিতেই 2008 চনৰ মুম্বাই আক্ৰমণৰ পৰা 2025 চনৰ পেহেলগামৰ এই আক্ৰমণলৈকে যিমান সমূহ সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল সকলোৰে দৃশ্যাংশ ভাৰতীয় সেনাই দাঙি ধৰিছিল আৰু কৈছে এতিয়া আৰু ধৈৰ্য ধৰিব নোৱাৰি এতিয়া আৰু ধৈৰ্য ধৰাৰ সময় নহয় বুলি তেওঁলোকৰ ফালৰ পৰা জনোৱা হৈছিল গতিকে ভাৰতে এতিয়া দৰে কোনো কাৰণত আগৰ দৰে তেওঁলোকে ধৈৰ্য ধৰি নাথাকে সেই কথা স্পষ্ট কৰি দিছে আৰু কোৱা হৈছে যে যিকোনো মুহূৰ্তত পৰৱৰ্তী পৰ্যায়তো ভাৰতীয় সেনাৰ ফালৰ পৰা এই অভিযান অব্যাহত থাকিব কাৰণ পাকিস্তানী সেনাই বাৰম্বাৰ যুদ্ধবিৰতি উলংঘা কৰিছে মই ইতিমধ্যে ইয়াৰ কিছু সময় আগতে এটা লাইভত আহিছিলোঁ য'ত মই জনাইছিলোঁ যে পাকিস্তানৰ সেনাই এতিয়া লাইন অফ কণ্ট্ৰোলত যুদ্ধবিৰতি উলংঘা কৰি জম্মু কাশ্মীৰৰ ৰাজৌৰি আৰু পুঞ্চ জিলাত 10 জন ভাৰতীয় নাগৰিকক তেওঁলোকে হত্যা কৰিছে যিটো কোনো কাৰণত ভাৰতীয় সেনাই সহ্য কৰি নাথাকে গতিকে পৰৱৰ্তী সময়তো হয়তো নিশাৰ ভাগলৈ পুনৰ ভাৰতে আক্ৰমণ কৰিব পাৰে যিমানে যি নহওক এইসমূহ স্থান ভাৰতৰ সেনাৰ ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা কৈ দিয়া হৈছে যে আমি 21টা স্থানত আক্ৰমণ কৰিছো আৰু 9টা সন্ত্ৰাসবাদী ঘাটি চিনাক্ত কৰি পেলাই আক্ৰমণ কৰা হৈছে য'ত মাসুদ আজাহৰৰ মাদ্ৰাসাখনো অন্তৰ্ভুক্ত হৈছে আৰু তাৰ পৰাই
এই ঘাটিসমূহৰ পৰাই দীৰ্ঘদিন ধৰি ভাৰতৰ ভূমিলৈ তেওঁলোকে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছিল এইকিটা যি দেখিছে অত্যন্ত গুৰুত্বপূৰ্ণ মই এইটো কাৰণে দেখুৱাই আছো বাৰে বাৰে এই অঞ্চলকিটাতেই এখন ভাৰত এখন পাকিস্তান এখন লাইন অফ কন্ট্ৰোল এই সমূহ শিবিৰৰ পৰা পাকিস্তান সন্ত্ৰাসবাদী সংগঠনসমূহে বা তেওঁলোকৰ যি মৌলবাদী সংগঠনসমূহ আছে তেওঁলোকে দীৰ্ঘদিন ধৰি তাত তেওঁলোকে সন্ত্ৰাসবাদীসকলক পোহপাল দিয়ে প্ৰশিক্ষণ দিয়ে লাইন অফ কন্ট্ৰোলখন পাৰ কৰি ভাৰতলৈ পঠাই দিয়ে গতিকে এয়া হৈছে পাকিস্তানৰ মিথ্যাচাৰ আৰু এতিয়া ভাৰতৰ সেনাই সম্পূৰ্ণ এখন মেপ নিৰ্মাণ কৰি মেপৰ জৰিয়তে বুজাই দিছে যে কোট কোট ভাৰত বিৰোধী শক্তি পাকিস্তানে প্ৰশ্ৰয় দিছে এখন পিওকে বা পাক অধিকৃত কাশ্মীৰ লগতে পঞ্জাবৰ কিছু অংশও আছে গতিকে এই অঞ্চলসমূহতে ঘাট পাতি লৈ পেলাই তাৰ পৰাই তেওঁলোকে আক্ৰমণ চলাইছিল আৰু এই 22 এপ্ৰিলৰ যোনটো আক্ৰমণ আছিল 22 এপ্ৰিলৰ আক্ৰমণটো দীৰ্ঘদিনীয়া পৰিকল্পনা আছিল পাকিস্তানী সেনা ISI লস্কৰি তৈবা এওঁলোকে মিলি এই কাম কৰিছিল আৰু সন্ত্ৰাসবাদীক আক্ৰমণক যোগ্য প্ৰত্যুত্তৰ দিয়া হৈছে বুলি কৈছে আৰু লগতে কৈছে যে 2022-23ত লস্কৰি তৈবাৰ বিষয়ে ৰাষ্ট্ৰসংঘত ইতিমধ্যে ভাৰতে উল্লেখ কৰিছিল যে পাকিস্তানৰ ভূমিত লস্কৰি তৈবা আছে ৰাষ্ট্ৰসংঘক ভাৰতীয় সেনা অৱগত কৰিছিল আৰু সন্ত্ৰাসবাদীৰ যি আশ্ৰয়স্থল বুলি জনা যায় পাকিস্তানখনক তাক লৈও কিন্তু বাৰম্বাৰ মন্তব্য কৰা হৈছে গতিকে সন্ত্ৰাসবাদী ঘাটিসমূহ বাছি বাছি উলোৱা হ'ল তাত আক্ৰমণ কৰা হ'ল বহলপুৰৰ মাৰ্কাজ সুবান আল্লাহ যেটো ঘাটি যৰ পৰা শতাধিক সন্ত্ৰাসবাদী তাত ভাৰতলৈ তেওঁলোক আহি থাকে গতিকে তাক লৈ পেলাই তেওঁলোকে কিন্তু এই সমূহ ইয়াৰ কথা তথ্য ইতিমধ্যে ভাৰতীয় সেনাই দাঙি ধৰিছে কেনেকৈ এই সমূহ ঘাটিৰ পৰা ভাৰত বিৰোধী কাৰ্যকলাপ চলি থাকে মুৰিদেকৰ মাৰ্কাজ বুলি কৈছে সেৰজাল তেহাৰ আছে সিয়ালকোট আছে এই অঞ্চলসমূহত তেওঁলোকে চলিছে আৰু ইয়াৰ পিছত এতিয়া পাকিস্তানে ভয় খাইছে পাকিস্তানৰ ফালৰ পৰা মন্তব্য আহিছে যে আমি আৰু যুদ্ধ নকৰো এয়া হৈছে পাকিস্তানৰ বৰ্তমানৰ অৱস্থিতি আমি জানো পাকিস্তানে কেনেকৈ খুজি মাগি বিগত 2 বছৰৰ পৰা তেওঁলোকৰ এটা অৰ্থনৈতিক এটা বেয়া অৱস্থাৰ মাজেৰে চলি আছে ইখন দেশৰ ওচৰত তেওঁলোকে ভিক্ষা খুজি যায় ইখন দেশৰ ওচৰত তেওঁলোকে ভিক্ষা খুজি যায় আৰু বাকি দেশৰ যিসমূহ অন্য দেশসমূহ আছে যিসমূহে সহায় কৰে ফসৰাছত তেওঁলোকে কিন্তু পাকিস্তানৰ বাবে এতিয়া নিজৰ দুৱাৰ বন্ধ কৰি দিছে কাৰণ জানে কিমান আৰু পাকিস্তানক ভিক্ষা দি থাকিব কাৰণ তেওঁলোকে সামৰিক যুদ্ধ কৰিবৰ বাবেও কালি তুৰস্কৰ লগত তেওঁলোকৰ আমি কুচকাৱাজ দেখুৱাইছিল কিন্তু আজি তেওঁলোকে শুই থাকোতে গমেই নাপালে যে কেতিয়া ভাৰতে গৈ তেওঁলোকৰ তাত আক্ৰমণ কৰিলে আৰু প্ৰত্যাক্ৰমণৰ বাবে তেওঁলোকে চেষ্টা নকৰা নহয় চেষ্টা কৰিছে কিন্তু আন্তঃৰাষ্ট্ৰীয় হেঁচা আছে আৰু ভাৰতৰ যিমান শক্তি আছে সামৰিক শক্তি আছে সেই সামৰিক শক্তিৰ আগত কৰবাত নহয় কৰবাত পাকিস্তান একেবাৰে নগণ্য গতিকে জয়সি মোহাম্মদ লস্কৰি তৈবা চীন তুৰস্ক বাংলাদেশৰ আদিৰ দৰে উচ্চতনিত পৰি পেলাই পাকিস্তানে যি ভুল কৰিছিল তাৰ কিন্তু ফল তেওঁলোকে এতিয়া পাই আছে বাৰম্বাৰ তেওঁলোকে ফল পাই আছে আৰু তাৰ পিছতো কিন্তু তেওঁলোকৰ হিতাহিত জ্ঞান ঘূৰি অহা নাই কাৰণ তেওঁলোকে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে বাৰম্বাৰ কিন্তু সেই যুদ্ধ কিমান দীঘলীয়াকৈ তেওঁলোকে কৰিব পাৰে হেতু পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় কাৰণ তেওঁলোকৰ যি সামৰিক শক্তি আছে হেতু আমি জানো পাকিস্তানৰ একেবাৰে বেয়া অৱস্থা আৰু এই মুৰ্ছিদাবাদৰ ক্ষমা কৰিব মুজাফৰবাদৰ সাহাই নালা চাউনিৰ যেটো ঘাটি আছে তাৰ পৰাই জয়সি মোহাম্মদৰ মুখ্য কাৰ্যালয়টোত পুৰা কাম চলি আছিল আক্ৰমণ হৈছিল সৰ্বসাধাৰণৰ ওপৰত আক্ৰমণ হোৱা নাছিল আৰু টাৰ্গেট কৰা নাছিল পাক সেনাৰ ঘাটি ভাৰতৰ ফালৰ পৰা কোৱা হৈছে ভাৰতে পাকিস্তানী সেনা পাকিস্তানৰ সাধাৰণ নাগৰিকক আক্ৰমণ কৰা নাই যিদৰে পাকিস্তানী সেনাই ভাৰতৰ সীমান্তত জম্মু কাশ্মীৰত তেওঁলোকে আক্ৰমণ চলাইছে সৰ্বসাধাৰণ ৰাইজক আক্ৰমণ কৰিছে মই ইতিমধ্যে কৈছো 10 বছৰীয়া এটি কিশোৰৰ মৃত্যু হৈছে 12 বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে বৃদ্ধ লোকৰ মৃত্যু হৈছে গতিকে পাকিস্তানী সেনাই তেওঁলোকৰ বৰ্বৰতা সমগ্ৰ বিশ্বৰ আগত দেখুৱাই দিছে যে তেওঁলোক কিমান নিকৃষ্ট মানসিকতাৰ হ'ব লাগিব তেওঁলোকৰ যুজাৰু মানসিকতা কিমান তলৰ কিমান নিচ হেতু প্ৰমাণ হৈছে গতিকে এতিয়া সময় আহিছে যে এই যি ধাৰাবাহিক পাকিস্তানৰ ফালৰ পৰা যুদ্ধ বিৰতি উলংঘা কৰি থকা হৈছে তাৰ হয়তো উচিত প্ৰত্যুত্তৰ ভাৰতে দিব কিছু সময় পূৰ্বে ভাৰতৰ সেনাৰ ফালৰ পৰা জনোৱা হৈছিল আৰু আজি এটা কথা ক'ব লাগিব যে ৰাজনাথ সিঙৰ সৈতে ভাৰতৰ যিসকল সামৰিক স্থলসেনা প্ৰধান আছে নৌসেনা প্ৰধান আছে আৰু বায়ুসেনা প্ৰধান আছে তেওঁলোকৰ লগত এখন বৈঠক অনুষ্ঠিত হৈছে হয়তো সেই বৈঠকত পৰৱৰ্তী লানি আক্ৰমণ কেনেকৈ পাকিস্তানৰ ওপৰত হয় হেতু হয়তো আলোচনা কৰা হ'ব পাৰে গতিকে তাক লৈও সকলোৰে চকু আছে কিন্তু তাৰ মাজতেই অপাৰেচন সিন্দুৰক লৈ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সমৰ্থন লাভ কৰিছে যিটো অত্যন্ত গুৰুত্বপূৰ্ণ ভাৰতৰ কূটনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা যদিহে ভাৰত বিৰোধী স্থিতিত কোনবা দেশ থাকে কাৰণ ভাৰত বিৰোধী স্থিতিত কোন দেশ আছে আমি ইতিমধ্যে আঙলিৰ মূৰত গণিব পাৰি তুৰস্ক চীনেও প্ৰক্ৰিয়া কৰি এটা ভাৰতক
সম্পূৰ্ণভাৱে সমৰ্থন নকৰাকৈ থকা নাই তেওঁলোকে কৈছে যুদ্ধ নিবিচাৰো কাৰণ জানে যে চীনে যদি ভাৰতৰ বিৰোধী স্থান ডাইৰেক্ট গ্ৰহণ কৰে পোনপটীয়াকৈ গ্ৰহণ কৰে তেন্তে আন্তঃৰাষ্ট্ৰীয় হেঁচা আহিব আমেৰিকাৰ চৰিত্ৰ আমি জানো পাৰমাণৱিক শক্তি যেতিয়া ভাৰতে নিউক্লিয়াৰ কৰোঁতে তেতিয়া আমেৰিকাই প্ৰথম ভাৰতক বাধা দিছিল গতিকেলৈ এইসমূহ ইতিহাস আছে আমেৰিকাৰ চৰিত্ৰ সকলোৱে জানো দুমুখীয়া স্থিতি গ্ৰহণ কৰে এইবাৰো আমেৰিকাই খুব স্পষ্টভাৱে না পাকিস্তানৰ সাপোৰ্ট কৰিছে না ভাৰতৰ সাপোৰ্ট কৰিছে গতিকেলৈ তেওঁলোকৰ ওপৰত আমি আশা কৰিব নোৱাৰো কিন্তু ভাৰতৰ বন্ধু ৰাষ্ট্ৰসমূহ ইতিমধ্যে ভাৰতক আগ চাপিছে ইজৰাইলে পূৰ্ণ সমৰ্থন জনাইছে সৌদি আৰবে সমৰ্থন জনাইছে লগতে ভাৰতলৈ সমৰ্থন আহিছে যথেষ্ট সংখ্যক দেশৰ ফালৰ পৰা কিন্তু পাকিস্তানৰ কাষত কেৱল চীন আছে যিখন দুমুখীয়া স্থিতি অত্যন্ত দক্ষিয়া দুৰ্ভিক্ষ নিজৰ গৃহযুদ্ধত জৰ্জৰিত হৈ থকা বাংলাদেশ শুনিলে হাঁহি উঠা বাংলাদেশে বোলে উত্তৰ পূৰ্বাঞ্চল দখল কৰাৰ এটা ভাবুকি প্ৰদান কৰিছিল সেইটো সময়ত দেখা যাব কিন্তু তাৰ পূৰ্বে তুৰস্ক আছে কেৱল তেওঁলোকৰ লগত আৰু তুৰস্কৰ শক্তি কিমান সেইটো সকলোৱে জানে গতিকেলৈ এতিয়া মুহূৰ্তৰ যদি খবৰ ক'বলৈ যাওঁ পাকিস্তানৰ এতিয়া যি উভতি ধৰাৰ যি চৰিত্ৰ আছিল হয়তো পাকিস্তানে মিছা কথাও ক'ব পাৰে এই নেছ পেলাইছে পাকিস্তানে তেওঁলোকে হয়তো যুদ্ধ নকৰো বুলি মিছা কথাও ক'ব পাৰে কাৰণ আমি দেখিছোঁ যে পাকিস্তানৰ যি চৰিত্ৰ আছে তেওঁলোকে মিছা কথা কৈ মনে মনে পিছফালৰ পৰা হাওঁপকীয়াকৈ তেওঁলোকে আক্ৰমণ কৰে তেওঁলোকে সন্মুখীকৈ আক্ৰমণ কৰিবলৈ ভয় কৰে যেতিয়াই কৰিছে তেতিয়াই তেওঁলোকে পলাই পত্তং দিব লগা হৈছে 1971 চনত 93,000 পাকিস্তানী সেনাই একেলগে অস্ত্ৰ এৰি দিব লগা হৈছিল 65 কি হৈছিল সকলোৱে জানো 99 কি হ'ল আমি দেখিছোঁ গতিকেলৈ পাকিস্তানী সেনাৰ এতিয়া সেই পূৰ্বৰ যি ইতিহাস পূৰ্বৰ তেওঁলোকৰ যি ধাৰাবাহিকতা সেইটোৱে তেওঁলোকে বৰ্তাই ৰাখিছে কিন্তু এতিয়া যদি ক'বলৈ যাওঁ অপাৰেশ্যন হিন্দুৰ আৰম্ভ হৈছে আৰু অপাৰেশ্যন হিন্দুৰ আৰম্ভ হোৱাৰ লগে লগে পাকিস্তানৰ থৰকা চুটি হেৰাইছে পাকিস্তানে ভাবিছে এতিয়া আমাক কোনে ৰক্ষা কৰিব আমি কেনেকৈ ৰক্ষা কৰিম আৰু এই উফাইদাং মৰা একাংশ পাকিস্তানৰ নেতা পালি নেতাই এতিয়া সম্বিত ঘূৰাই পাইছে দুদিন পূৰ্বে এজনে গৈ মস্কোত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছিল ভাৰতক ঠিক একেদৰে এইজন পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী আছে কিছুদিন পূৰ্বে তেওঁক ভাৰতৰ ওপৰত সিন্ধু নদীৰ ওপৰত যদি বান বনায় তেওঁলোকে ভাঙি উৰাই দিম বুলি কৈছিলে আৰু সেইজনেই পাকিস্তানৰ যি প্ৰতিৰক্ষা মন্ত্ৰী খ্বাজা আসিফ এতিয়া তেওঁ কৈছে আমি আৰু যুদ্ধ নকৰোঁ দুয়োখন দেশে শান্তি বৰ্তাই ৰাখিব লাগিব গতিকে কপনি উঠিছে লস্কৰী তৈবা লগতে যিসমূহ সন্ত্ৰাসবাদী সংগঠনক তেওঁলোকে আশ্ৰয় দি আছিল সেইটো প্ৰমাণ হৈছে কাৰণ মই ইতিমধ্যে দেখুৱাই দিছিলোঁ যে ভাৰতীয় সেনাই প্ৰমাণ সহকাৰে এই 10টা স্থান দেখুৱাই দিছে য'ত এটেক কৰা হ'ল আজিৰ দিনটোত গতিকেলৈ এইসমূহ অঞ্চলত ভাৰতীয় সেনাৰ ফালৰ পৰা ড্ৰোনেৰে আক্ৰমণ কৰা হৈছে LMS ড্ৰোন আৰু মুজাফৰবাদ কোটলি গোলপুৰ ভীমবাৰ চিয়ালকোট মুৰ্দিকে আৰু চাক আমৰু এইকেইটা অঞ্চলত কৰা হৈছিলে লগতে 21টা ঘাটি তেওঁলোকে বাছি লৈছিল সন্ত্ৰাসবাদীৰ ঘাটি য'ত তেওঁলোকে প্ৰায় 100 কিলোমিটাৰ পাকিস্তানৰ ভিতৰত গৈ পেলাই LMS ড্ৰোনেৰে আক্ৰমণ চলিছে LMS ড্ৰোনখনৰ অত্যন্ত গুৰুত্বপূৰ্ণ নিখুঁত অস্ত্ৰ যিখন অপাৰেশ্যন হিন্দুৰ হিৰো বুলি ক'ব লাগিব লয়টাৰিং মিউনিশ্যন সিস্টেম এইখনে আক্ৰমণ কৰিছিল আৰু ঘাট লগাই আক্ৰমণ কৰা হৈছিল নিশা শুই আছিল সন্ত্ৰাসবাদী নিশা মাদ্ৰাসাসমূহত সন্ত্ৰাসবাদী শুই আছিল ভাৰতে সাৰপ্ৰাইজ এটেক কৰিছিল আসলতে ভাৰতে কোৱা হৈছিল যে মক ডিল কৰাৰ পিছতহে ভাৰতে আক্ৰমণ কৰিব আৰু পাকিস্তানে তাকে ভাবি শুই আছিল কিন্তু তাৰ মাজতে এই আক্ৰমণ চলি গ'ল আৰু এই আক্ৰমণৰ পিছত এতিয়া পাকিস্তানে সম্বিত ঘূৰাই পাইছে আৰু পাকিস্তানৰ কিছু দৃশ্যাংশ আহিছে আমি আপোনালোকক দেখুৱাব বিচাৰিম এই দৃশ্যাংশসমূহ যেহেতু আমাৰ ইয়াত আছে কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল পাকিস্তানত এইসমূহ দৃশ্য আহি পৰিছে এইদৰে কণ শিশুসকল আহিছে পাকিস্তানৰ সাধাৰণ নাগৰিক আহিছে তেওঁলোকে চাই আছে যে ক'ত আক্ৰমণ হৈছিল আৰু ধ্বংসাশেষসমূহ আহিছে কেনেকৈ এই ঘাটিসমূহ ধ্বংস কৰি পেলোৱা হ'ল এইসমূহ ঘাটি ধ্বংস কৰি পেলোৱা হৈছিলে কেইবাটাও ভিডিঅ' আছে আমি আপোনালোকক দেখুৱাব বিচাৰিম এইটো এটা দৃশ্য আহিছে পাকিস্তানত আক্ৰমণৰ পিছৰ দৃশ্য আজি পুৱতি নিশাৰ দৃশ্য আসলতে ভাৰতীয় সেনাই ইয়াত ভাৰতৰ ফালৰ পৰা যিটো ড্ৰোন আক্ৰমণ কৰা হ'ল টচনচ কৰি দিয়া হৈছে সকলো এইবোৰ এয়া মছজিদ ভাঙি পেলোৱা হৈছে এই মছজিদতেই একাংশ সন্ত্ৰাসবাদীৰ ঘাটি আছিল এইসমূহ ধ্বংসাশেষ ভাৰতৰ সেনাৰ ড্ৰোন আক্ৰমণৰ পিছত পাকিস্তানৰ অৱস্থা এনেকুৱা ধৰণৰ হৈছে এতিয়া গতিকেলৈ এয়া হৈছে পয়ালগা পাকিস্তানৰ অৱস্থা গতি যি সন্ত্ৰাসবাদীৰ ঘাটি আশ্ৰয়স্থলভাৱে জনা যায় তেওঁলোকে না কৰি থাকে তেওঁলোকে নাকচ কৰে ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকে নিজকে নিকা প্ৰতিপন্ন কৰিবলৈ বিচাৰে ভাৰতৰহে তেওঁলোকে উলুটাই ক'বলৈ যায় কিন্তু এতিয়া তেওঁলোকৰ অৱস্থা হৈছে এয়া গতিকেলৈ পাকিস্তানে বুজি পাইছে যে তেওঁলোকৰ
অৱস্থা কি হৈছে এটা আক্ৰমণৰ পাছতেই গতিকে সেই আক্ৰমণৰ পিছত মই ইতিমধ্যে কৈছোঁ থৰখাচতি হেৰাইছে আৰু ভাৰতীয় সেনাই তথ্য সহকাৰে এনেকুৱা নহয় যে পাকিস্তানৰ দৰে তেওঁলোকে মন্তব্য কৰিছে কেৱল আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এইদৰে এতিয়া পাকিস্তানৰ লোকসকলে আহিছে আৰু তেওঁলোকে চাইছেহি যে ক'ত আক্ৰমণ হৈছিল কেনেকৈ আক্ৰমণ হৈছিল এতিয়া পাকিস্তানৰ নুই কৰিব নোৱাৰে পাকিস্তানৰ ফালৰ পৰা এইসমূহ দৃশ্যাংশ আহিছে উদ্ধাৰ অভিযান চলি আছে এম্বুলেন্স দেখা পোৱা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন দেখা পোৱা গৈছে এইটো এটা মছজিদৰ আধাটো ভাঙি পেলোৱা হৈছে নিশা এই মছজিদটোক টাৰ্গেট কৰা হৈছিল আৰু ইয়াতে এইটো সন্ত্ৰাসবাদীৰ ঘাটি পাকিস্তানৰ মছজিদসমূহ আচলতে সন্ত্ৰাসবাদীৰ ঘাটি ইয়াৰ পূৰ্বে আমি বহু সংখ্যক সন্ত্ৰাসবাদীৰ ক্ষেত্ৰত এইটো দেখিছিলোঁ যে কেনেদৰে পাকিস্তানৰ ধৰ্মীয় শিক্ষাৰ নামত একাংশ নতুন প্ৰজন্মক তেওঁলোকে বিপথে পৰিচালিত কৰে ভাৰত বিৰোধী স্থিতিলৈ লৈ আনে আৰু সেই সমগ্ৰ ভাৰত বিৰোধী স্থিতিটো কোনে চলাই থাকে সেইটো আজি ওলাই পৰিছে লস্কৰী তৈবা হিজবুল মুজাহিদ্দিন এনেকুৱা ধৰণৰ যিবোৰ সন্ত্ৰাসবাদী আছে তেওঁলোকে কৰে গতিকে এইটো এটা অংশ এইটো এটা মছজিদৰ অংশ ভাঙি পেলোৱা হ'ল তাত কালি ড্ৰোন আক্ৰমণ চলিছিল ভাৰতৰ ফালৰ পৰা কৈছোঁ 21টা স্থান এইদৰে পাকিস্তানী নাগৰিকসকল আহিছে আৰু এয়া হৈছে পাকিস্তানৰ অৱস্থা যিখন দেখে পাৰমাণৱিক আক্ৰমণৰ ভাবুকি প্ৰদান কৰে তাত বাইকবোৰ দেখিলে আপুনি গম পাব যিবোৰ আমাৰ 90ছত আমাৰ ইয়াত বাইকবোৰ বন্ধ হৈ গৈছে তেনেকুৱা ধৰণৰ বাইকসমূহ চলাই এতিয়া পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা সহজে অনুমান কৰিব পাৰি আমাৰ নৱপ্ৰজন্মই গুৱাহাটী হওক বা আমাৰ যিবোৰ অঞ্চল আছে ভাৰতৰ তাত কেনেকুৱা ধৰণৰ বাইক চলাচল কৰে আৰু ইয়াত যিটো আমাৰ 90 দশকত যেটো হোন্ডাৰ আৰম্ভ হৈছিল বাইক চলোৱাৰ যেটো সময় সেই সময়ৰ ধৰণৰ বাইক এতিয়া আমি পাকিস্তানত দেখিবলৈ পাইছো আৰু পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সেই পাকিস্তানে পাৰমাণৱিক বোমা পেলোৱাৰ কথা তেওঁলোকে কৈছিলে যে আমি কেৱল বোমা পৰীক্ষা কৰিবলৈ থোৱা নাই বা দেখুৱাবলৈ থোৱা নাই আমি ভাৰতৰ ওপৰত আক্ৰমণ কৰিব পাৰো গতিকে পাকিস্তানে যদি ভাৰতক পাৰমাণৱিক আক্ৰমণ বা পাৰমাণৱিক বোমা পেলোৱাৰ কথা ভাবিছে তেন্তে পাকিস্তানে নিজে এবাৰ চিন্তা কৰিব লাগিব যে তেওঁলোকৰ অৱস্থা কি হৈ আছে গতিকে এয়া হৈছে পাকিস্তানৰ অৱস্থা আৰু পাকিস্তান এতিয়া কঁপিছে আৰু লগতে অপাৰেশ্যন সিন্দুৰে প্ৰমাণ কৰি দিলে যে ভাৰতীয় সেনাই বিশেষকৈ ভাৰতীয় সেনাই দেশৰ জনসাধাৰণৰ লগত যদি ভুল হৈছে তাৰ কিন্তু প্ৰতিশোধ ল'বই ৰাজনাথ সিঙে কৈছিলে যে দেশবাসীয়ে বিচৰাৰ ধৰণে প্ৰতিশোধ লোৱা হ'ব আৰু দেশবাসীয়ে বিচৰাৰ ধৰণে প্ৰতিশোধ লোৱা হ'ল পৰৱৰ্তী সময়ত কি পদক্ষেপ লোৱা হয় সেয়াও তাক লৈ আলোচনা কিন্তু চলি আছে হয়তো নিখাৰ ভাগলৈ পুনৰ আক্ৰমণ হ'ব পাৰে কাৰণ পাকিস্তানী সেনাই এতিয়াও ভিৰুৰ দৰে কাপুৰুষালি কৰি জম্মু কাশ্মীৰৰ পুঞ্চ আৰু ৰাজৌৰি সীমান্তত গুলীবৰ্ষণ কৰিছে য'ত 10 জন নিৰীহ ভাৰতীয় জনতাৰ মৃত্যু হৈছে গতিকে ভাৰতে কৈছে যে আমি সাধাৰণ পাকিস্তানীৰ ওপৰত আমি আক্ৰমণ কৰা নাই আমি বাছি ঘাট লগাই কেৱল সন্ত্ৰাসবাদী ঘাটিসমূহকে আমি টাৰ্গেট কৰি লৈছিলোঁ আৰু তাৰো তেওঁলোকে স্পষ্ট প্ৰমাণ দিছে কিন্তু তাৰ পাছতো পাকিস্তানে তেওঁলোকে কাপুৰুষালি কৰি ভাৰতৰ যিসমূহ অঞ্চল আছে কৃষ্ণঘাটি শাহপুৰ মানকোটা আদি অঞ্চলত লগতে পুঞ্চ জিলা ৰাজৌৰি জিলাৰ বিভিন্ন অঞ্চলত লাম মাঞ্জাকুটি গাম্বীৰ ব্ৰাহ্মণ আদি অঞ্চলত তেওঁলোকে গুলীবৰ্ষণ কৰিছে মৰ্টাৰ আক্ৰমণ কৰিছে যাৰ বাবে এটা সীমান্তবাসী ৰাইজ তেওঁলোকে ঘৰ এৰি নিজৰ গাঁও এৰি বাংকাৰ বা আশ্ৰয় শিবিৰসমূহলৈ যাবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে গতিকে পাকিস্তান সলনি হোৱা নাই পাকিস্তানৰ চৰিত্ৰ সলনি হোৱা নাই গতিকে এতিয়া পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে কিন্তু তাৰ মাজতেই যদি ক'বলৈ যাওঁ যে অৱশেষত পাকিস্তানে নেজ পেলাইছে পাকিস্তানে কৈছে আমি যুদ্ধ নিবিচাৰো শান্তিৰে সমাধান হওক ধন্যবাদ